বন্ধুসকল, আজিৰ এই কাহিনী শুনি আপোনাৰ অন্তৰো কঁপিব আৰু শৰীৰতো এক অদ্ভুত ধৰণৰ শিহৰণ জাগিব। এই কাহিনীটো ইমানেই গভীৰ আৰু গৰম যে আপুনি শেষ মুহূৰ্তলৈকে কাহিনীটো এৰি যাবলৈ নোৱাৰিব। বলক কাহিনীটো আৰম্ভ কৰোঁ। মই আজি দুপৰীয়া ড্ৰয়াৰত সোমাই থোৱা সেই ৰঙা টেমাটো উলিয়ালোঁ, য'ত সেই বিশেষ পাৰফিউমটো আছিল, যিটো মোৰ স্বামীয়ে কেতিয়াবা কেতিয়াবা ব্যৱহাৰ কৰিছিল। মোৰ স্বামীৰ নাম অজয় আছিল। যেতিয়া তেওঁ এই পাৰফিউমটো লগাই ওচৰলৈ আহিছিল, তেতিয়া মোৰ আত্মা কঁপি উঠিছিল। তেওঁৰ প্ৰতিটো স্পৰ্শ ইমানেই গভীৰ আৰু মৰমভৰা আছিল যে মই গোটেই নিশা তেওঁৰ সপোনতে হেৰাই থাকিছিলোঁ। কিন্তু আজি কিবা বেলেগ হ'বলৈ গৈ আছিল। মই পাকঘৰলৈ গৈ মচলা চাহ বনালোঁ আৰু চাহত সেই বিশেষ মিহলাই দিলোঁ, যাৰ ফলত শক্তি আৰু উষ্ণতা দুয়োটাই বাঢ়ি যায়। ৰাতি 11 বাজি গৈছিল। মই ট্ৰেত চাহ ৰাখিলোঁ আৰু লাহেকৈ বেডৰুমৰ ফালে আগবাঢ়িলোঁ। আচলতে অজয়টো যোৱা 10 দিন আগতে মুম্বাইলৈ মিটিং এখনৰ কাৰণে গৈছিল। ঘৰত এতিয়া মাত্ৰ বিক্ৰম আছিল, যিয়ে মোৰ অপেক্ষা কৰি আছিল। বিক্ৰমে অস্থিৰতাৰে চোফাত বহি মোলৈ অপেক্ষা কৰি আছিল। যেতিয়াই মই কোঠাত প্ৰৱেশ কৰিলোঁ, সি তৎক্ষণাত থিয় হৈ গ'ল আৰু মোলৈ এনেকৈ চাবলৈ ধৰিলে যেন কিবা সপোন দিঠক হৈ গ'ল। যেতিয়া সি মৌন হৈ থাকিল, তেতিয়া মই নিজেই সুধিলোঁ, কি কথা বিক্ৰম, এনেকৈ কিয় চাই আছা? কোৱাচোন মোক আজি কেনেকুৱা লাগিছে? বিক্ৰমে থোকাথুকি মাতেৰে ক'লে, আজিতো এনেকুৱা লাগিছে যেন আপোনাক এতিয়াই মই দুবাহুৰ মাজত সোমাই ল'ম। মই মিচিকিয়াই তাক চাহৰ কাপটো দিলোঁ আৰু ক'লোঁ, আগতে চাহ খাই লোৱা, তাৰপিছত চাম কি হয়। বিক্ৰমে কাপটো ল'লে আৰু খটখটাই খাবলৈ ধৰিলে। চাহৰ প্ৰভাৱ পৰাৰ লগে লগে সি মোৰ হাতত ধৰিলে আৰু লাহেকৈ নিজৰ ফালে টানিলে। তাৰ দুচকু মোৰ চকুত এনেকৈ স্তব্ধ হৈ ৰ'ল যেন সময় ৰৈ গ'ল। আৰু তাৰপিছত বন্ধুসকল, যি হ'ল সেয়া মই শব্দৰে প্ৰকাশ কৰিবলৈ নোৱাৰোঁ। বিক্ৰমে মোৰ ভিতৰত যি ভৰাই দিলে, সেয়াই আজিও মোৰ শৰীৰ শিহৰাই তোলে। যদি আপুনি ভালকৈ জানিবলৈ বিচাৰিছে, তেনেহ'লে এতিয়াই ভিডিঅ'টো লাইক কৰি দিয়ক। বৰ মৰমেৰে লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। তেনেহ'লে বলক এতিয়া সম্পূৰ্ণ কাহিনী শুনাওঁ। মোৰ নাম নেহা, বয়স 30 বছৰ। কিন্তু সকলোৱে কয় যে মোক দেখাত 24 বছৰীয়া যেন লাগে। চুৰিদাৰ পিন্ধি যেতিয়া বাহিৰলৈ ওলাওঁ, তেতিয়া সকলোৱে মোৰ ফালে ঘূৰি চায়। মোৰ বগা বৰণ আৰু সেই দুষ্ট হাঁহিয়ে সকলোকে পাগল কৰি দিয়ে। এতিয়া কথা পাতোঁ 26 বছৰীয়া দেৱৰৰ, যাৰ নাম বিক্ৰম। তাৰ সেই লাজকুৰীয়া চকুহাল আৰু ভিতৰত লুকাই থকা আৱেগে মোৰ বুকুলৈ ধুমুহা নমাই আনিছিল। যেতিয়া সি মোলৈ চাইছিল, তেতিয়া তাৰ চকুলৈ এনেকুৱা এটা কামনা নামি আহিছিল যেন সি বহুদিনৰ পৰা কোনো মিঠা অনুভৱৰ অপেক্ষা কৰি আছে। কেতিয়াবা কেতিয়াবা সি ফুচফুচাই কয়, নবৌ, আজিতো আপোনাক কোনো পৰীতকৈ কম নাই লগা। সেইকাৰণে মোৰ স্বামীয়ে কেতিয়াবা কেতিয়াবা কামৰ পৰা সোনকালে আহি মোক হঠাতে সাবটি ধৰিছিল। আমি এখন সৰু চহৰৰ এটা বৰ আৰামদায়ক অঞ্চলত থাকিছিলোঁ। মোৰ স্বামী চৰকাৰী অফিচ এটাৰ ক্লাৰ্ক আছিল। মোৰ এজনী 4 বছৰীয়া কন্যা সন্তান আছে, যাৰ বাবে মোৰ শৰীৰ আৰু বেছি আকৰ্ষণীয় লাগিছিল। স্বামীক সুখত ৰখাৰ কাৰণে মই প্ৰতি নিশা তেওঁৰ সকলো ইচ্ছা পূৰণ কৰিছিলোঁ। বিয়াৰ 8 বছৰ হৈ গৈছিল, কিন্তু অজয়ে আজিও মোক সিমানেই আৱেগেৰে বিচাৰে। তেওঁৰ প্ৰতিটো স্পৰ্শ এনেকুৱা আছিল যেন তেওঁ মোৰ প্ৰতিটো অংগকে নতুন জীৱন দি আছে। মই সদায় নিজকে পৰিষ্কাৰ আৰু সুগন্ধিত কৰি ৰাখিছিলোঁ। প্ৰায় 1.5 মাহ আগতে যি ঘটনা ঘটিল, সেয়াই সকলো সলনি কৰি পেলালে। সন্ধিয়া অজয়ে অফিচৰ পৰা ঘৰলৈ উভতি আছিল। ৰাস্তাতে তেওঁৰ বাইকৰ ব্ৰেক ফেইল হৈ গ'ল আৰু তেওঁ বহু জোৰেৰে পৰি গ'ল। ভৰিত বহুত বেছি আঘাত পালে। ডাক্তৰে ক'লে যে সম্পূৰ্ণ ভাল পাবলৈ 8-9 মাহ সময় লাগিব। সেয়া শুনি মোৰ অন্তৰ ভাঙি গ'ল। হস্পিটেলত তেওঁৰ কষ্টভৰা মুখখিনি দেখি মোৰ অন্তৰে কান্দি উঠিছিল। মই তেওঁৰ হাতত ধৰিলোঁ আৰু ক'লোঁ,
সকলো ঠিক হৈ যাব মোৰ জান। সেইকাৰণে মোৰ দেওৰ আৰু শাহুৱে মোক সহায় কৰিবলৈ ইয়ালৈ আহিছিল। শাহু কিছুদিন পিছত উভতি গ'ল, কিন্তু বিক্ৰমক অজয়ে থাকিবলৈ ক'লে, কাৰণ তেওঁ অকলে একো কৰিবলৈ পৰা নাছিল। মই সকলো দায়িত্ব চম্ভালিব লগা হৈছিল। বিক্ৰম মোতকৈ 4 বছৰ সৰু আছিল। সি বৰ স্বাস্থ্যৱান ডেকা যুৱক আছিল। সি বেছি দুষ্ট নাছিল। সি থকা কাৰণে মই অলপ সকাহ পাইছিলোঁ যে কোনোবাতো এজন আহিলে মোক সহায় কৰিবলৈ। আৰম্ভণিতে সি মোক অলপ লাজ কৰিছিল, কাৰণ বিয়াৰ পিছত প্ৰথমবাৰ ইমান ক্ল'জ আছিল। ৰাতি যেতিয়া মই অজয়ক দৰৱ খুৱাই আছিলোঁ, তেতিয়া বিক্ৰমো ওচৰতে বহি আছিল। তাৰপিছত সি নিজৰ কোঠালৈ গুচি গ'ল। অজয়ৰ চেহেৰাত অলপ সুখৰ ভাৱ ফুটি উঠিছিল, কিন্তু কষ্ট আছিল। তেতিয়া মোৰ মুখৰ পৰা ওলাই গ'ল, সেয়াও যে কি নিশা আছিল, য'ত আপুনি মোক দুবাহৰ মাজত লৈ ৰাতিপুৱালৈকে জগাই ৰাখিছিল। অজয়ে সাধাৰণ মিচিকিয়ালে আৰু ক'লে, কি হ'ল মোৰ জান, আজি বৰ ভাগৰুৱা যেন লাগিছে। মই ক'লো, আপুনিতো ধেমালি কৰি আছে আৰু ইফালে মোৰ অৱস্থা বেয়া হৈ আছে। সঁচা ক'বলৈ গ'লে এই অপেক্ষাই মোক খুলি খাই আছে। অজয়ে ক'লে, মই বুজি পাইছোঁ নেহা, মোৰোতো বহুত ইচ্ছা আছে, কিন্তু কি কৰোঁ, লৰচৰেই কৰিবলৈ নাই পৰা। মাত্ৰ অলপ ধৈৰ্য ধৰা, তাৰপিছত চাবা মই তোমাৰ সকলো ইচ্ছা পূৰণ কৰি দিম। মই ক'লো, ইমান দিন কেনেকৈ পাৰ কৰিম নাজানো। অজয়ে মোক শান্ত কৰিবলৈ ক'লে, যোৱা 2 কাপ চাহ লৈ আহা। মই হাঁহি মাৰি ক'লো, আপোনাৰ ছোৱালীয়ে চাহ শেষ কৰি থৈছে। আমি দুয়ো হাঁহিবলৈ ধৰিলোঁ। দৰৱ খোৱাৰ পিছত অজয়ৰ টোপনি আহি গ'ল, কিন্তু মোৰ টোপনি অহা নাছিল। মই মনে মনে বিক্ৰমৰ কোঠাৰ ফালে গ'লোঁ। সি জাগি আছিল আৰু মোবাইল চাই আছিল। মই ক'লো, বিক্ৰম, ইমান ৰাতি হ'ল আৰু তুমি শুৱাই নাই? সি বিচনাৰ পৰা উঠি ক'লে, নবৌ, নাই, সময় কেতিয়া পাৰ হৈ গ'ল গমেই নাপালোঁ। তাৰপিছত সি ক'লে, আপুনিওতো নাই শুৱা। তেতিয়া মই ক'লো, আজিকালি টোপনিয়ে মোক খং কৰে। বিক্ৰমে সুধিলে, কিবা সমস্যা হৈছে নেকি? মই হাঁহি মাৰি ক'লো, যেতিয়া তোমাৰ বিয়া হ'ব তেতিয়া বুজিবা। সেয়া শুনি সি লাজ কৰিলে আৰু মিচিকিয়ালে। মই ক'লো, আৰে ইমান সৰু কথাটোতে লাজ কৰিলা? বাৰু কোৱা, কোনোবা ছোৱালী পচন্দ কৰিছানে নাই? মই আঙুলিত ধৰিলোঁ আৰু ক'লো, নিজৰ নবৌৱেকক ইমান লাজ কৰেনে? সি লাহেকৈ ক'লে, নবৌ, সঁচা ক'বলৈ গ'লে এনেকুৱা কথা মই কাৰোৰে আগতে কৈ নাই পোৱা। তেতিয়া মই ক'লো, তেনেহ'লে মোক তোমাৰ সকলোতকৈ ভাল বান্ধৱী বুলি ভাবি লোৱা। বিক্ৰমে ক'লে, নবৌ, এজনী আছিলে, কিন্তু আগবাঢ়িবলৈ নোৱাৰিলোঁ। মই ক'লো, বাৰু তুমি কি তাইক কেতিয়াবা স্পৰ্শ কৰিছিলানে? সি ক'লে, নাই নবৌ। মই ক'লো, তেনেহ'লে ব'লা, আজি মই তোমাক সকলো শিকাই দিওঁ। আমি কথা পাতি পাতি বহুত দেৰিলৈকে জাগি থাকিলোঁ। তেতিয়া মোৰ টোপনি আহি গ'ল, মই গমেই নাপালোঁ। ৰাতিপুৱা যেতিয়া সাৰ পালোঁ, তেতিয়া দেখিলোঁ যে বিক্ৰমে মোলৈ চাই আছে। সি মোক গুড মৰ্ণিং ক'লে। মই সুধিলোঁ, কি চাই আছা? সি ক'লে, নবৌ, আপুনি সঁচাকৈ বহুত ধুনীয়া। মই হাঁহিবলৈ ধৰিলোঁ। তাৰপিছত সি ক'লে, নবৌ, এটা কথা সুধোঁ? মই ক'লো, সোধা। তেতিয়া সি ক'লে, এই যে আপোনাৰ সৌন্দৰ্যতা, কেতিয়াও বোজা যেন নালাগে নেকি? তাৰ কথা শুনি মই মোৰ হাঁহি ৰখাবলৈ নোৱাৰিলোঁ। তাৰপিছত সি মোৰ লগত বহুত বেছিয়েই খোলাখুলিকৈ কথা পাতিবলৈ ধৰিলে। এতিয়া সি কোনো কুণ্ঠাবোধ নকৰাকৈ কথা পাতিবলৈ ধৰে। কেইদিনমান এনেকৈয়ে পাৰ হৈ গৈছিল। সি ঘৰৰ সকলো সৰু সুৰা কাম কৰি দিছিল। বজাৰলৈ গৈছিল, অজয়ক চোৱা চিতা কৰিছিল, মোক সহায় কৰিছিল, আৰু মোৰ অস্থিৰতা দিনে দিনে বাঢ়ি গৈছিল। অজয় এতিয়াও বিচনাতে আছিল। মই ভাবিলোঁ, এতিয়া বিক্ৰমে মোৰ শান্তি। আমাৰ কলনীৰ বহুত ল'ৰাই মোলৈ বেলেগ চাৱনিৰে চাইছিল, কিন্তু মই সকলোকে আওকাণ কৰিলোঁ। কাৰোৰ ঘৰৰ সন্মানৰ কথা আছিল, বিক্ৰমটো ঘৰৰে আছিল। মই মনতে থিৰাং কৰিলোঁ যে আজি বিক্ৰমৰ পৰা সকলো ল'ম। মই পাকঘৰলৈ গ'লোঁ। চাদৰৰ আঁচল অলপ তললৈ নামি আছিল। মোৰ ছোৱালীজনী মামাকৰ ঘৰত আছিল।
ঘৰত কেৱল অজয় আৰু বিক্ৰম আছিল। বিক্ৰমে গা ধুই আহিলে। মোক দেখি সি ৰখি গ'ল আৰু ক'লে, চৰি নব, মই বাহিৰলৈ ওলাই দিছোঁ। তেতিয়া মই ক'লোঁ, আৰে বিক্ৰম, একো নাই, আহা ভিতৰলৈ। সি আহো নাহোকৈ কোঠাটোৰ ভিতৰলৈ সোমাই আহিলে। মই সুধিলোঁ, কি হ'ল, এনেকৈ কি চাই আছা? সি ক'লে, নব, আপোনাক ইমানেই ধুনীয়া লাগিছে যে চকু আঁতৰি নাই অহা। মই ক'লোঁ, প্ৰশংসা পিছত কৰিবা, আগতে মোক সহায় কৰা। সি ক'লে, নবৌ, মই নাজানো কেনেকৈ কৰে। মই ক'লোঁ, মাত্ৰ ওচৰলৈ আহা আৰু লাহে লাহে মোৰ একেবাৰে কাষ চাপা। অলপ পিছত তাৰ হাত কঁপিবলৈ ধৰিলে। মই ভাবিলোঁ যে এয়াই আগবঢ়াৰ সুযোগ। মই অলপ আগলৈ হাউলিলোঁ আৰু বিক্ৰমে মোক পিছফালৰ পৰা সহায় কৰিলে। কিন্তু কেই ছেকেণ্ডমানতে বিক্ৰমৰ শক্তি শেষ হৈ গ'ল। মই দেখিলোঁ যে সি আগতেই ডিছচাৰ্জ হৈ গৈছিল। মই হাঁহিলোঁ। এয়া কি কৰিলা? দুষ্টামি আৰম্ভ কৰাৰ আগতেই শেষ? বিক্ৰমে ভয়ে ভয়ে ক'লে, চৰি নব, প্ৰথমবাৰ যে, সেইকাৰণে। সি কোঠাৰ পৰা দৌৰি ওলাই গ'ল। মই খানা বনালোঁ আৰু অজয়ক খোৱালোঁ। অজয়ে সুধিলে, ইমান ঘাম কিয় ওলাইছে? মই অলপ দুষ্টামি পৰা কণ্ঠৰে ক'লোঁ, যেতিয়া আপুনি কৰিছিল তেতিয়াতো আৰু বেছি ঘাম ওলাইছিল। তেওঁ মিচিকিয়ালে আৰু খানা খাই দৰৱ খোৱাৰ পিছত শুই গ'ল। মই গা ধুই ফ্ৰেছ হ'লোঁ। বিক্ৰমেও শুই গৈছিল। সন্ধিয়া যেতিয়া চাহ লৈ গ'লোঁ তেতিয়া সি মিচিকিয়ালে। মই ক'লোঁ, আজি ইমান ফূৰ্তি কিয়? সি ক'লে, নবৌ, এই অনুভৱ বৰ অদ্ভুত আছিলে। মই ক'লোঁ, মূৰ্খ। তাৰপিছত আমি কথা পাতিলোঁ। সি মোৰ প্ৰশংসা কৰি থাকিল। সি ক'লে, নব, আপুনি বৰ বিশেষ। মই গোটেই জীৱনভৰ আপোনাৰ লগত থাকিবলৈ বিচাৰোঁ। মই ক'লোঁ, হয় নেকি? তেনেহ'লে এতিয়া মই তোমাক সহায় কৰিবলৈ লাগিব। বিক্ৰমে ক'লে, প্লিজ নব, এবাৰ মোৰ হৈ যাওক। মই তাৰ মূৰত হাত ফুৰালোঁ আৰু ক'লোঁ, আৰে পাগল, ইমান ভয় কিয় কৰা? এতিয়াৰ পৰা মই তোমাৰ লগতে থাকিম, মাত্ৰ মোৰ যত্ন ল'বা। বন্ধুসকল, কেনেকুৱা লাগিলে কাহিনীটো শুনি কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে পিছৰ খণ্ড শুনিবলৈ পাৰে। আকৌ লগ পাম ইয়াৰ পিছৰ খণ্ডৰ লগত। ধন্যবাদ।